নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে অসমীয়া ইউটিউব চেনেল আছাম আনপ্লাগ। বন্ধুসকল, মই এই চেনেলটো খোলাৰ এটা বিশেষ উদ্দেশ্য আছে। মোৰ দৰে আপোনালোকেও সঘনাই সামাজিক মাধ্যমত কিছুমান পোষ্ট দেখি আহিছে, য'ত কিছুমানে অসমীয়া শব্দ বা বাক্যবোৰ শুদ্ধ অশুদ্ধ বিচাৰ বিবেচনা নকৰাকৈ লিখি নিজৰ কাম সামৰণি মাৰি থয়। আৰু আমি সৰু ডাঙৰ সকলোৱে এই পোষ্টবোৰ পঢ়ি আমোদ লৈ আছোঁ। দিনক দিনে আমিবোৰ আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰে কিতাপ পত্ৰৰ পৰা নিজকে আঁতৰাই ফেচবুক, ইউটিউবত ব্যস্ত কৰি লৈছোঁ। মই যেতিয়া ফেচবুকত এই ভুলকৈ লিখা অসমীয়া শব্দ আৰু বাক্যবোৰ পঢ়োঁ, তেতিয়া মোৰ মনত ভাৱ হয় যে মোৰ দৰে আৰু কিমান যে সৰু সৰু ল'ৰা ছোৱালী উঠি অহা প্ৰজন্মইওতো এই ভুলবোৰ নিতৌ ফেচবুকত দেখি আহি আছে। তেওঁলোকে যদি আমাৰ লিখিত অসমীয়া শব্দবোৰ যদি ফেচবুক চাই ভুলকেই শুদ্ধ বুলি ভাবি স্কুলৰ পৰীক্ষাটো তেনেকৈ লিখি থৈ আহে, এইটো এটা ডাঙৰ সমস্যা হ'ব। এনেকুৱা ধৰণৰ বহুত কথা ভাবিয়েই মই আমাৰ সুৰীয়া অসমীয়া ভাষাটোৰ যাতে অপব্যৱহাৰ নহয়, তাৰেই স্বাৰ্থত এই চেনেলৰ ভিডিঅ'ৰ যোগেদি সামাজিক মাধ্যমত প্ৰচাৰ আৰু প্ৰসাৰ হৈ থকা পোষ্টবোৰৰ শুধৰণি কৰি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। এটা কথা প্ৰথমটো ভিডিঅ'তে মই স্পষ্ট কৰি দিব বিচাৰোঁ যে মোৰ ইয়াত কাকো সমালোচনা বা ট্ৰল কৰা বুলি ভাবি নল'ব, বা মই নিজকে মহাপণ্ডিত বুলি পৰিচয় দিয়াৰ মানসিকতাও মোৰ নাই। ইয়াত মোৰ কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে ভুলবোৰ আঙুলিয়াই দিলে মই আনন্দিত হ'ম। আশা কৰিছোঁ অসমৰ ৰাইজে মোক আঁকোৱালি ল'ব আৰু সমৰ্থন কৰিব। অসমীয়া ভাষাৰ স্বাৰ্থত এই ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। মোৰ বাবে কিবা যদি দিহা পৰামৰ্শ থাকে, আপুনি কমেণ্ট বক্সত লিখি মোক জনাব। ধন্যবাদ।